মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি বৃত্ত অধ্যায়ৰ উপবাদ্য 10.92 প্ৰমাণ কৰোঁ আহা। আমাৰ উপবাদ্যটো হৈছে এটা বৃত্তৰ একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান। তাৰমানে আমি ইয়াতে কি কৰিব লাগিব, এটা বৃত্ত ল'ব লাগিব আৰু এই বৃত্তাংশটো এটা বৃত্তাংশৰ ওপৰতে আমি দুটা কোণ ধৰি ল'ম আৰু তাৰপিছত আমি দেখুৱাব চেষ্টা কৰিম যে সেই কোণ দুটা সমান। গতিকে প্ৰথমতে মই চিত্ৰটোৰ কাৰণে এটা বৃত্ত আঁকিলোঁ। ধৰা হ'ল এইটো অকেন্দ্ৰীয় বৃত্ত। এতিয়া বৃত্তটোৰ ওপৰত মই যিকোনো এটা বৃত্তাংশ ল'বৰ কাৰণে ধৰা মই PQ চাপ ল'লোঁ। এতিয়া মই এইটোৰ ওপৰত ধৰা PQ, এতিয়া ইয়াৰ ওপৰত মই একে বৃত্তাংশৰ ওপৰত অৱস্থিত দুটা কোণ ল'লোঁ। ইয়াতে মই দুটা পইণ্ট ল'লোঁ, ধৰা এটা পইণ্ট ল'লোঁ A আৰু ইয়াৰ লগত এইটো সংযোগ কৰিলে মই এটা কোণ পাম, এইটো হ'ল PAQ আৰু এটা পইণ্ট ধৰা মই ল'লোঁ B। তেতিয়া মই এটা সংযোগ কৰিলে এইটো আমি এই কোণটো পালোঁ, PBQ। তোমালোকে মন কৰিবা হা, তোমালোকে চিত্ৰটো সদায় স্কেল, পেঞ্চিল আৰু কম্পাছৰ সহায়ত আঁকিবা। মোৰ এতিয়া অলপ বেকাতেৰা হৈছে। ত' তোমালোকে দেখিলা যে মই PQ চাপৰ ওপৰত এটা কোণ ল'লোঁ PAQ আৰু আনটো কোণ ল'লোঁ PBQ। এতিয়া মোৰ উদ্দেশ্য হৈছে দেখুৱাব লাগিব যে এংগল PAQ আৰু এংগল PBQৰ মানটো সমান। এইখিনি আমাৰ দিয়া আছে, গতিকে মই বিশেষ সূত্ৰটো লিখি লওঁ হা। গতিকে বিশেষ সূত্ৰটো কি হ'ল তোমালোকে লিখা, অকেন্দ্ৰীয় বৃত্তৰ বিশেষ সূত্ৰ। অকেন্দ্ৰীয় বৃত্তৰ PQ চাপৰ ওপৰত আমি দুটা কোণ লৈছোঁ, হয়নে? কোণকেইটা কি কি? PQ চাপৰ ওপৰত PAQ এটা কোণ লৈছোঁ, এইটো PAQ আৰু নেক্সটটো কোণ লৈছোঁ মই PBQ। বৃত্তৰ চাপৰ ওপৰত মই দুটা কোণ লৈছোঁ, এংগল এইটো আৰু এইটো অৱস্থিত। আমি অকেন্দ্ৰীয় বৃত্ত ল'লোঁ আৰু বৃত্তটোৰ ওপৰত আমি PQ চাপৰ ওপৰত PAQ আৰু PBQ দুটা কোণ লৈছোঁ। আমি এতিয়া কি প্ৰমাণ কৰিব লাগে লিখোঁ। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগিব, এই কোণ দুটাৰ মান সমান, অৰ্থাৎ এংগল PAQ ইজ ইকুৱেল টু এংগল PBQ। এতিয়া তোমালোকে মন কৰা, এই প্ৰমাণটোৰ কাৰণে মই এইটো আৰু এইটো সমান বুলি দেখুৱাব লাগে। কিন্তু তোমালোকে ইতিমধ্যে জানা যে এটা বৃত্তৰ যদি তুমি এটা চাপৰ ওপৰত এটা কোণ ধৰা, কেন্দ্ৰত কৰা কোণটো আমি যদি লওঁ, কেন্দ্ৰত কৰা কোণটো কি হয়, বাকী অংশত কৰা কোণৰ দুগুণ হয়। সেইটো উপবাদ্য ব্যৱহাৰ কৰিবৰ কাৰণে মই এতিয়া এই P বিন্দুটোক আৰু Q বিন্দুটোক ক'ৰ লগত সংযোগ কৰিলোঁ। মই POQ আৰু চিত্ৰটো ভাল হোৱা নাই অকণমান, মই এতিয়া POQ আৰু PBQটো সংযোগ কৰিলোঁ। হ'ল, সেইটো মই অংকন কৰি লৈছোঁ। আমি কি কৰিছোঁ অংকনত মই কৰিছোঁ OP আৰু OQ এই দুটা সংযোগ কৰা হ'ল। আমি OP আৰু OQ সংযোগ কৰিলোঁ। এতিয়া মই জাষ্ট 10.8 যিটো উপবাদ্য আছিলে, সেই উপবাদ্যটো মই এবাৰ লিখিলোঁ, কাৰণ মই এতিয়া ইয়াতে এপ্লাই কৰিম কি হয়, বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ, অৰ্থাৎ এই কোণটো কি হ'ব, বৃত্তটোৰ আন অংশৰ যিকোনো এটা বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ। সেই উপবাদ্যটো মই আগতে লিখি লওঁ, কাৰণ মই ইয়াতে দুবাৰ ব্যৱহাৰ কৰিম, এবাৰ এইটো কোণ আৰু এইটো কোণৰ লগত আৰু এবাৰ এইটো আৰু এইটো কোণৰ লগত হ'ব। গতিকে মই এতিয়া প্ৰমাণৰ কাৰণে প্ৰথমতে গতিকে তোমালোকে লিখা, আমি জানো যে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ
উৎপন্ন কৰা কোণ বৃত্তটোৰ আনটো অংশত অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ উৎপন্ন কৰা কোণৰ দুগুণ এইটো আমি জাষ্ট প্ৰমাণ কৰিছিলোঁ লাষ্ট থিওৰামটোত আমি এইটোৱে প্ৰমাণ কৰিছিলোঁ যে বৃত্তৰ চাপে অৰ্থাৎ এই চাপটোৱে কেন্দ্ৰত উৎপন্ন কৰা কোণ অৰ্থাৎ এই কোণটো বৃত্তটোৰ আনটো অংশৰ মানে এই চাপটোৰ আনটো অংশ এইখিনি ইয়াত যিকোনো দুটা তুমি উৎপন্ন কৰিছা কোণ ধৰি লৈছা সেই কোণটোৰ মাপৰ দুগুণ হয় এতিয়া মই এইটোৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰোঁ মই ওপৰৰখিনি মচি দিছোঁ দেই চিত্ৰটো লাগিব গতিকে মই চিত্ৰটো ৰাখি লৈ পেলাই মচিছোঁ তোমালোকে এতিয়া এইটোত ব্যৱহাৰ কৰিলে তুমি ইয়াৰ পৰা কি পাবা এংগল POQ এই এংগলটো POQ এই এংগলটো কি পাবা 2 টাইমছ অফ এংগল PAQ পাবা এইটো কোণৰ দুগুণ মই এইটোক মাৰ্ক কৰিলোঁ নাম্বাৰ 1 আৰু কি পাবা একেধৰণে POQ ইজ ইকুৱেল টু 2 টাইমছ অফ এংগল PBQ হ'ব কাৰণ দুইটা আনটো অংশত উৎপন্ন কৰা কোণ হৈছে মই এইটোক 1 নম্বৰ আৰু 2 নম্বৰ বুলি নামাকৰণ কৰিলোঁ হ'ব এতিয়া দুইটা চোৱাচোন 1 নম্বৰ আৰু 2 নম্বৰ তাৰ বাওঁপক্ষ দুটা সমান যদি বাওঁপক্ষ দুটা সমান হয় তেনেহ'লে অবভিয়াছলি আমি ক'ব পাৰিম ৰাইট হেণ্ড ছাইডকেইটা সমান গতিকে আমি লিখোঁ সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা 1 আৰু 2 পৰা তুমি কি পাবা এংগল 2 টাইমছ অফ এংগল PAQ ইজ ইকুৱেল টু 2 টাইমছ অফ এংগল PBQ আৰু 2 ফালৰ পৰা তুমি 2টো কেনচেল কৰি দিয়া এতিয়া মই কি পালোঁ এংগল PAQ সমান এংগল PBQ অৰ্থাৎ আমি দুইটা কোণ সমান পালোঁ আৰু এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল তোমালোকে নিশ্চয় প্ৰমাণটো ধৰিব পাৰিছা যে আমি কি পালোঁ যে এটা বৃত্তৰ আমি দেখিলোঁ যে একেটা বৃত্তাংশত অৱস্থিত কোণবোৰ এইটো বৃত্তাংশত অৱস্থিত কোণবোৰ কি হৈছে সদায় সমান হয় হ'ব এইবাৰ আমি নেক্সট এটা ধৰ্মৰ কাৰণে আমি বহুত ইম্পৰ্টেণ্ট ধৰ্ম সেই ধৰ্মটো প্ৰমাণ কৰিবলৈ যাওঁ যে যদি তুমি এটা বৃত্তৰ অৰ্ধবৃত্তত কোনো এটা কোণ থাকে তেনেহ'লে সেই কোণটোৰ মান সদায় 90 ডিগ্ৰী হয় এইটো এটা বহুত দৰকাৰী ধৰ্ম আমি প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে মই এইখিনি ওপৰৰখিনি মচি দিছোঁ উপবাদ্যটো মই এতিয়া প্ৰথমতে লিখি লওঁ অৰ্ধবৃত্তত অৱস্থিত কোণবোৰ সমান এইটো মই ধৰ্ম হিচাপে দিছোঁ কিতাপত তোমালোকৰ উপবাদ্যৰ নম্বৰ নাই ধৰ্ম হিচাপে আছে অৰ্ধবৃত্তত অৱস্থিত কোণবোৰ সমকোণ বা তোমালোকে এনেকৈও কোৱা হয় অৰ্ধবৃত্তস্থ কোণবোৰ সমকোণ বা 90 ডিগ্ৰী কোণবোৰ সমকোণ এতিয়া তোমালোকে চোৱা এইটো প্ৰমাণৰ কাৰণে আমি কি কৰিব লাগিব অৰ্ধবৃত্তত এটা আমি কোণ ধৰিব লাগিব হা অৰ্ধবৃত্তত কোণ ধৰা মানে তোমালোকে চোৱা যে আমি জানো যে বৃত্তৰ ব্যাস এডালে এডাল যদি মই ব্যাস লওঁ ব্যাস এডালে তোমালোকৰ বৃত্তটোক দুটা সমান ভাগত ভাগ কৰে আৰু এটা এটা হৈছে অৰ্ধবৃত্ত হা অৰ্ধবৃত্তত অৱস্থিত কোণ যদি মই ইয়াতে এটা বিন্দু লওঁ ধৰা এই এটা বিন্দু তেতিয়া মই যদি ইয়াৰ লগত এইটো সংযোগ কৰোঁ এনিৱে তুমি যিকোনো এফালেও ল'ব পাৰা এফালেও ল'ব পাৰা তেতিয়া তোমালোকে দেখিবা যে এই কোণটোৰ মান হৈছে 90 ডিগ্ৰী এইটো আমি প্ৰমাণ কৰিব লাগে ধৰা মই এতিয়া অকেন্দ্ৰীয় বৃত্তটো ল'লোঁ এতিয়া মই এইটো কেনেকৈ প্ৰমাণ কৰিম চোৱা তোমালোকৰ এইটো অকেন্দ্ৰীয় বৃত্তৰ তোমালোকৰ যদি PQ এডাল ব্যাস লোৱা তাহলে PQয়ে কেন্দ্ৰত কোনটো কোণ উৎপন্ন কৰিছে এই কোণটো উৎপন্ন কৰিছে কেন্দ্ৰত আৰু এইটোৱে PQ আনটো অংশত উৎপন্ন কৰা কোণটো হৈছে এইটো তোমালোকে জাষ্ট আগৰ উপবাদ্যটো চোৱাচোন কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ কি হয় আনটো অংশত উৎপন্ন কৰা কোণৰ মাপৰ দুগুণ হয় হয়নে এতিয়া এই যে অংশটো ল'লোঁ এই কোণটো যে আমি লৈছোঁ মই ক্লিক কৰা নাই এই কোণটো যে লৈছোঁ এইটো এটা সৰল কোণ হয়নে নহয় বাৰু
এইটো এটা সৰল কোণ হয় আৰু সৰল কোণৰ মাপ কিমান হয় 180 ডিগ্ৰী গতিকে সৰল কোণৰ মাপ যদি 180 ডিগ্ৰী হয় তেনেহ'লে এইটো কিমান হ'ব তাৰ আধা অৰ্থাৎ তাৰ মান হ'ল 90 ডিগ্ৰী একদম সহজ প্ৰমাণ তোমালোকে এতিয়া প্ৰথমতে বিশেষ সূত্ৰটো লিখিবা বিশেষ সূত্ৰত তুমি কি লৈছা অকেন্দ্ৰীয় বৃত্ত লৈছা আৰু তুমি লৈছা PQ এডাল ব্যাস লৈছা অকেন্দ্ৰীয় বৃত্তৰ PQ এডাল ব্যাস এতিয়া তুমি ইয়াতে কি লৈছা এংগল PAQ এই এংগলটো লৈছা PAQ এংগলটো PAQ কি হৈছে এটা অৰ্ধবৃত্তত অৱস্থিত কোণ এটা অৰ্ধবৃত্তত অৱস্থিত কোণ এটা অৰ্ধবৃত্তত আছে গম পাইছা নিশ্চয় অৱস্থিত কোণ তুমি এতিয়া কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে এংগল PAQ এই কোণটোৰ মান 90 ডিগ্ৰী কাৰণ সমকোণ বুলি প্ৰমাণ কৰিব লাগে আৰু সমকোণ মানেই হৈছে তোমালোকৰ কি 90 ডিগ্ৰী এতিয়া মই কি কৰিম এই প্ৰমাণটোৰ কাৰণে তোমালোকে মন কৰা মই এতিয়া এইটো ৰিজাল্টে ব্যৱহাৰ কৰিম প্ৰমাণত মই এটা অংকন কৰাৰ প্ৰয়োজন নাই কাৰণ মই কেন্দ্ৰত উৎপন্ন হোৱা কোণো পাইছোঁ আৰু আনটো অংশত উৎপন্ন হোৱা কোণটোও পাইছোঁ হয়নে সেইকাৰণে মই এতিয়া লিখিব পাৰোঁ আমি জানো যে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ কোণৰ মাপৰ দুগুণ হয়নে গতিকে এইটো যদি আমি ইয়াতে ব্যৱহাৰ কৰিব খোজোঁ তেনেহ'লে তুমি তাৰ পৰা কি পাবা এংগল POQ = 2 টাইমছ অফ এংগল PAQ পাবা হয়নে বিশেষ সূত্ৰৰ পিছত প্ৰমাণৰ আৰম্ভণিখিনি মই ইয়াতে লিখি থোৱা আছে এইবাৰ মই পিছৰ অংশটোলৈ যাওঁ বিশেষ সূত্ৰটো মই মচি দিছোঁ পিছৰ অংশটোত তুমি গতিকে ইয়াৰ পৰা কি লিখিব পাৰা এতেকে POQ = কি হ'ব 2 টাইমছ অফ এংগল PAQ এতিয়া তোমালোকে এইটোৰ মান POQ মানটো কিমান লিখিব পাৰা 180 ডিগ্ৰী কিয় হয় তোমালোকে নিশ্চয় গম পাইছা কাৰণ কিয় POQ এটা সৰল কোণ POQ এটা সৰল কোণ হোৱাৰ কাৰণে ইয়াৰ মাপ হৈছে 90 ডিগ্ৰী কাৰণটো লিখি দিওঁ যিহেতু POQ এটা সৰল কোণ গতিকে POQ যদি তুমি এটা সৰল কোণ পালা এতিয়া এই দুইটো এফালে লৈ আনা তাৰমানে তুমি তেতিয়া পাবা 180 ডিগ্ৰী হৰণ 2 সমান PAQ অৰ্থাৎ আমি পালোঁ PAQ = 90 ডিগ্ৰী প্ৰমাণিত তোমালোকে এতিয়া আজি এই দুটা বস্তু তোমালোকে খুব ভালদৰে মন কৰিবা দেই